উজনিত মিয়া নিৰ্যাতিত প্ৰাণহানি হলে শৃংখল চলিহাত দায়ী হ'ব। মিয়াৰ গাত হাত দিলে কথা বিষম হ'ব। মিয়া কোনেও হাত দিব নোৱাৰিব। উজনিত মিয়া বা মুছলমানৰ গাত হাত তুলিব নোৱাৰিব শৃংখল চলিহা বা বীৰ লাচিত সেনাই। শৃংখল চলিহাৰ বিৰুদ্ধে ব্যৱস্থা হাতত লোৱা হ'ব। শৃংখল চলিহাৰ বিৰুদ্ধে গৰজিল আমচুৰ উপদেষ্টা আইনুদ্দিন আহমেদ। উজনি অসমৰ পৰা লাচিত আপোনাৰ শৃংখল চলিহা বীৰ লাচিত সেনাৰ যি সাংগঠনিক সম্পাদক বীৰ লাচিত সেনাৰ শৃংখল চলিহা যি শৃংখল চলিহা এটা মন্তব্য প্ৰকাশ কৰিছে, আমি গৰিহণা দিছোঁ। এই ধৰণৰ উচতনিমূলক বক্তব্য দিয়াসকলক গ্ৰেপ্তাৰ কৰিব লাগিব। এই ধৰণৰ উচতনিমূলক বক্তব্য দিয়াৰ পিছত যদি কোনোবাৰ প্ৰাণহানি হয়, যদি কোনোবাৰ ক্ষতি হয়, তাৰ কাৰণে দায়ী শৃংখল চলিহা হ'ব। আৰু তাৰ কাৰণে অসম চৰকাৰে এই শৃংখল চলিহাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। শৃংখল চলিহা কোম্পানীৰ বিৰুদ্ধে অসম চৰকাৰে বা ডিজিপি ডাঙৰীয়া ব্যৱস্থা গ্ৰহণ কৰে বুলি আপোনালোকৰ জৰিয়তে দাবী উত্থাপন কৰিছে। উজনি অসমৰ পৰা লাচিত আপোনাৰ শৃংখল চলিহা বীৰ লাচিত সেনাৰ যি সাংগঠনিক সম্পাদক বীৰ লাচিত সেনাৰ শৃংখল চলিহা যি শৃংখল চলিহা এটা মন্তব্য প্ৰকাশ কৰিছে, আমি গৰিহণা দিছোঁ। এই ধৰণৰ উচতনিমূলক বক্তব্য দিয়াসকলক গ্ৰেপ্তাৰ কৰিব লাগিব। এই ধৰণৰ উচতনিমূলক বক্তব্য দিয়াৰ পিছত যদি কোনোবাৰ প্ৰাণহানি হয়, যদি কোনোবাৰ ক্ষতি হয়, তাৰ কাৰণে দায়ী শৃংখল চলিহা হ'ব। আৰু তাৰ কাৰণে অসম চৰকাৰে এই শৃংখল চলিহাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। শৃংখল চলিহা কোম্পানীৰ বিৰুদ্ধে অসম চৰকাৰে বা ডিজিপি ডাঙৰীয়া ব্যৱস্থা গ্ৰহণ কৰে বুলি আপোনালোকৰ জৰিয়তে দাবী উত্থাপন কৰিছে। উজনি অসমৰ পৰা লাচিত আপোনাৰ শৃংখল চলিহা বীৰ লাচিত সেনাৰ যি সাংগঠনিক সম্পাদক বীৰ লাচিত সেনাৰ শৃংখল চলিহা যি শৃংখল চলিহা এটা মন্তব্য প্ৰকাশ কৰিছে, আমি গৰিহণা দিছোঁ। এই ধৰণৰ উচতনিমূলক বক্তব্য দিয়াসকলক গ্ৰেপ্তাৰ কৰিব লাগিব। এই ধৰণৰ উচতনিমূলক বক্তব্য দিয়াৰ পিছত যদি কোনোবাৰ প্ৰাণহানি হয়, যদি কোনোবাৰ ক্ষতি হয়, তাৰ কাৰণে দায়ী শৃংখল চলিহা হ'ব। আৰু তাৰ কাৰণে অসম চৰকাৰে এই শৃংখল চলিহাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। শৃংখল চলিহা কোম্পানীৰ বিৰুদ্ধে অসম চৰকাৰে বা ডিজিপি ডাঙৰীয়া ব্যৱস্থা গ্ৰহণ কৰে বুলি আপোনালোকৰ জৰিয়তে দাবী উত্থাপন কৰিছে। উজনি অসমৰ পৰা লাচিত আপোনাৰ শৃংখল চলিহা বীৰ লাচিত সেনাৰ যি সাংগঠনিক সম্পাদক বীৰ লাচিত সেনাৰ শৃংখল চলিহা যি শৃংখল চলিহা এটা মন্তব্য প্ৰকাশ কৰিছে, আমি গৰিহণা দিছোঁ। এই ধৰণৰ উচতনিমূলক বক্তব্য দিয়াসকলক গ্ৰেপ্তাৰ কৰিব লাগিব। এই ধৰণৰ উচতনিমূলক বক্তব্য দিয়াৰ পিছত যদি কোনোবাৰ প্ৰাণহানি হয়, যদি কোনোবাৰ ক্ষতি হয়, তাৰ কাৰণে দায়ী শৃংখল চলিহা হ'ব। আৰু তাৰ কাৰণে অসম চৰকাৰে এই শৃংখল চলিহাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। শৃংখল চলিহা কোম্পানীৰ বিৰুদ্ধে অসম চৰকাৰে বা ডিজিপি ডাঙৰীয়া ব্যৱস্থা গ্ৰহণ কৰে বুলি আপোনালোকৰ জৰিয়তে দাবী উত্থাপন কৰিছে। উজনি অসমৰ পৰা লাচিত আপোনাৰ শৃংখল চলিহা বীৰ লাচিত সেনাৰ যি সাংগঠনিক সম্পাদক বীৰ লাচিত সেনাৰ শৃংখল চলিহা যি শৃংখল চলিহা এটা মন্তব্য প্ৰকাশ কৰিছে, আমি গৰিহণা দিছোঁ। এই ধৰণৰ উচতনিমূলক বক্তব্য দিয়াসকলক গ্ৰেপ্তাৰ কৰিব লাগিব। এই ধৰণৰ উচতনিমূলক বক্তব্য দিয়াৰ পিছত যদি কোনোবাৰ প্ৰাণহানি হয়, যদি কোনোবাৰ ক্ষতি হয়, তাৰ কাৰণে দায়ী শৃংখল চলিহা হ'ব। আৰু তাৰ কাৰণে অসম চৰকাৰে এই শৃংখল চলিহাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। শৃংখল চলিহা কোম্পানীৰ বিৰুদ্ধে অসম চৰকাৰে বা ডিজিপি ডাঙৰীয়া ব্যৱস্থা গ্ৰহণ কৰে বুলি আপোনালোকৰ জৰিয়তে দাবী উত্থাপন কৰিছে। উজনি অসমৰ পৰা লাচিত আপোনাৰ শৃংখল চলিহা বীৰ লাচিত সেনাৰ যি সাংগঠনিক সম্পাদক বীৰ লাচিত সেনাৰ শৃংখল চলিহা যি শৃংখল চলিহা এটা মন্তব্য প্ৰকাশ কৰিছে, আমি গৰিহণা দিছোঁ। এই ধৰণৰ উচতনিমূলক বক্তব্য দিয়াসকলক গ্ৰেপ্তাৰ কৰিব লাগিব। এই ধৰণৰ উচতনিমূলক বক্তব্য দিয়াৰ পিছত যদি কোনোবাৰ প্ৰাণহানি হয়, যদি কোনোবাৰ ক্ষতি হয়, তাৰ কাৰণে দায়ী শৃংখল চলিহা হ'ব। আৰু তাৰ কাৰণে অসম চৰকাৰে এই শৃংখল চলিহাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। শৃংখল চলিহা কোম্পানীৰ বিৰুদ্ধে অসম চৰকাৰে বা ডিজিপি ডাঙৰীয়া ব্যৱস্থা গ্ৰহণ কৰে বুলি আপোনালোকৰ জৰিয়তে দাবী উত্থাপন কৰিছে। উজনি অসমৰ পৰা লাচিত আপোনাৰ শৃংখল চলিহা বীৰ লাচিত সেনাৰ যি সাংগঠনিক সম্পাদক বীৰ লাচিত সেনাৰ শৃংখল চলিহা যি শৃংখল চলিহা এটা মন্তব্য প্ৰকাশ কৰিছে, আমি গৰিহণা দিছোঁ। এই ধৰণৰ উচতনিমূলক বক্তব্য দিয়াসকলক গ্ৰেপ্তাৰ কৰিব লাগিব। এই ধৰণৰ উচতনিমূলক বক্তব্য দিয়াৰ পিছত যদি কোনোবাৰ প্ৰাণহানি হয়, যদি কোনোবাৰ ক্ষতি হয়, তাৰ কাৰণে দায়ী শৃংখল চলিহা হ'ব। আৰু তাৰ কাৰণে অসম চৰকাৰে এই শৃংখল চলিহাৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। শৃংখল চলিহা কোম্পানীৰ বিৰুদ্ধে অসম চৰকাৰে বা ডিজিপি ডাঙৰীয়া ব্যৱস্থা গ্ৰহণ কৰে বুলি আপোনালোকৰ জৰিয়তে দাবী উত্থাপন